নমস্কাৰ বন্ধুসকল, আমি ইতিমধ্যে মন্দিয়ালৈ গৈ আছোঁ। আজি বতৰ যথেষ্ট বেয়া আৰু সেইকাৰণে আমাৰ চপৰ প্ৰগ্ৰাম কেঞ্চেল হ'ল। কিন্তু আমাক মন্দিয়ালৈ এটা বিশাল বাইক ৰেলী আমাক আগুৱাই লৈ গৈছে। এই বাইক ৰেলীৰ নেতৃত্ব মাইনৰিটি চেলৰ সভাপতি সলমান খান ডাঙৰীয়াই লৈছে। ইতিমধ্যে মোৰ লগত আমাৰ জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ হক আমাৰ লগত আছে আৰু মিটিঙৰ স্থলত বৰপেটা সদৰ বিধায়ক আব্দুল ৰহিম আহমেদ ডাঙৰীয়া আছে। আৰু আমি য'তে গৈছোঁ আমি যথেষ্ট ৰাইজ দেখা পাইছোঁ। আৰু মই যিমান খবৰ পাইছোঁ, এই লোকসভা নিৰ্বাচনৰ বতৰ লাহে লাহে আমাৰ পক্ষত আহি আছে। মই নিজে উজনি অসমত অনুভৱ কৰি আহিছোঁ যে বিজেপিৰ প্ৰতি মানুহৰ মোহভংগ হৈছে আৰু তেওঁলোকে এতিয়া কংগ্ৰেছ দলৰ কথাবোৰত আস্থা এটা ৰেঙনি দেখা পাইছে। আৰু সেইকাৰণে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আমাৰ ফলাফল ভাবাতকৈ ভাল হ'বলৈ গৈ আছে। যোৰহাট ইতিমধ্যে তাত স্পষ্ট যে আমি জিকি ওলাই আহিম। লগে লগে মই খবৰ পাইছোঁ যে ডিব্ৰুগড় কাজিৰঙা এই দুয়োটা লোকসভা সমষ্টি শেষৰ ফালে মানুহে আমাৰ কংগ্ৰেছ দল যথেষ্ট আমাক সঁহাৰি জনাইছে। আৰু কৰিমগঞ্জৰ নগাঁৱত যথেষ্ট আমাৰ ভাল হৈছে, তাত মই নিজে গৈ দেখি আহিছোঁ। আৰু অসমৰ বাহিৰৰ পৰাও মই বেলেগ ধৰণৰ খবৰবোৰ পাই থাকোঁ, প্ৰত্যেক ৰাজ্যৰ পৰা খবৰ পাই থাকোঁ। আৰু প্ৰত্যেক ৰাজ্যত এতিয়া মানুহবোৰে কৈছে যে আমাৰ কংগ্ৰেছ দলৰ ভাবাতকৈ ভাল হৈছে। সকলোৱে জানে যে অলপ সময় আগতে মই ৰাজস্থানৰ প্ৰভাৰী আছিলোঁ নিৰ্বাচনৰ সময়ত। ৰাজস্থানৰ পৰা মই খবৰ পাই আছোঁ, ৰাজস্থানত যোৱা দুটা নিৰ্বাচনত আমি এটাও সাংসদ জিকাব নোৱাৰিলোঁ। কিন্তু এইবাৰ প্ৰায় 10টা সাংসদ জিকা সম্ভাৱনাত আছে। লগে লগে বিহাৰৰ পৰাও আমি যথেষ্ট ভাল খবৰ পাই আছোঁ। আৰু উত্তৰ প্ৰদেশত এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ এণ্ট্ৰি হোৱাৰ পিছত উত্তৰ প্ৰদেশতো যথেষ্ট আমাৰ ভাল পৰিৱেশ। তো দক্ষিণ ভাৰতৰ ভিতৰত আগতে কংগ্ৰেছ দল শক্তিশালী আছিল, এতিয়াও আছে। কিন্তু এবাৰ নতুনকৈ আমি দেখা পাইছোঁ যে উত্তৰ ভাৰতৰ ৰাইজ এতিয়া বিজেপিৰ প্ৰতি মোহভংগ হৈছে, আমাৰ লগত আহিছে। আৰু সেইকাৰণে মাত্ৰ দুটা পৰ্যায় নিৰ্বাচন হৈ যোৱাৰ পিছতো ৰাইজে ইতিমধ্যে মোৰ মতে মন বনাই লৈছে যে আৰু তেওঁলোকে বিজেপিৰ চৰকাৰ নিবিচাৰে। একে পৰিৱেশ 2004 চনত হৈছিল। 2004 চনত কেন্দ্ৰত বিজেপি চৰকাৰ আছিল, বাজপেয়ী ডাঙৰীয়া যথেষ্ট এজন জনপ্ৰিয় প্ৰধানমন্ত্ৰী আছিল। কিন্তু সেই সময়ত বিজেপি অভাৰ কনফিডেণ্ট হোৱাৰ বাবে, অহংকাৰী হৈ যোৱাৰ বাবে ইণ্ডিয়া শ্বাইনিং কেম্পেইন যোগেদি সাধাৰণ মানুহৰ যে অভাৱখিনি আছে, সাধাৰণ মানুহৰ যে সমস্যাবোৰ আছে, তেওঁলোকে এই সমস্যাবোৰ দেখা নাছিল। যাৰ ফলত তেওঁলোকৰ অহংকাৰৰ কাৰণে ৰাইজে বিজেপিৰ পৰা আঁতৰি গ'ল আৰু UPA চৰকাৰ আমাৰ গঠন হ'ল। কংগ্ৰেছ দলক ৰাইজে যথেষ্ট সমৰ্থন জ্ঞাপন কৰিছে। একে পৰিৱেশ আজি 20 বছৰ পিছত আমি 2024 চনত দেখা পাইছোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অহংকাৰী, ৰাইজৰ মাজত যে মূল্য বৃদ্ধি, নিবনুৱা সমস্যা ডাঙৰ সমস্যা তেওঁলোকে বুজি পোৱা নাই। অসমৰ ভিতৰত বিজেপি চৰকাৰ মাত্ৰ নিজৰ ব্যক্তিগত ধন আৰু সম্পত্তি লৈ ব্যস্ত। আৰু তেওঁলোকে যে ৰাইজৰ ওপৰত অভদ্ৰ ব্যৱহাৰ কৰিছে, অত্যাচাৰ কৰিছে, গুণ্ডা আৰু বাউন্সাৰ দৰে তেওঁলোকে যে ব্যৱহাৰ কৰিছে, ৰাইজক অপমানিত কৰিছে, তাৰ ফলত ৰাইজে এতিয়া